নিশা শোষণত ফাৰ্মাচিষ্ট পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ উত্তীৰ্ণ হোৱাৰ 2-3 বছৰ পাছতো পঞ্জীয়ন লাভ নকৰাত ক্ষোভ শিক্ষাৰ্থীসকলৰ পঞ্জীয়ন প্ৰদানৰ দাবী আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ এক্সিট পৰীক্ষাৰ বিৰুদ্ধে প্ৰতিবাদত বহিল শিক্ষাৰ্থীসকল বিশ্ববিদ্যালয়খনে ফাৰ্মাচিষ্ট কাউন্সিল অফ ইণ্ডিয়াৰ নীতি নিৰ্দেশনা অমান্য কৰাৰো অভিযোগ প্ৰতিবাদকাৰী ৰাজ্যৰ পঞ্জীয়ন লাভ নকৰা 7,000 শিক্ষাৰ্থীৰ পঞ্জীয়ন প্ৰদানৰ দাবীৰে তিনিদিনীয়া অৱস্থান ধৰ্মঘট একাংশ শিক্ষাৰ্থীৰ বিশেষ দুখ আছে মনত কষ্ট আছে কাৰণে বহিছোঁ তাৰ পিছত দ্বিতীয় কথা হ'ল আমি স্বাস্থ্যকৰ্মী আমি ফাৰ্মাচিষ্ট আমি কেতিয়াও আন্দোলন হিংসা এইবিলাকত যাব নোখোজোঁ সেইকাৰণে আমি তিনিদিনীয়া অৱস্থান ধৰ্মঘট কৰিছোঁ আমি আজি ৰাতিৰ পৰা 21 তাৰিখ 22 তাৰিখ 23 তাৰিখ আজি ৰাতিপুৱাৰ পৰা আছোঁ আৰু 23 তাৰিখলৈকে থাকিম আমাৰ দাবী এটাই শংকৰদেৱ ইউনিভাৰ্চিটিয়ে যি ভাৰতীয় ফাৰ্মাচী কাউন্সিলৰ গাইডলাইন নামানি বেআইনীভাৱে এই 6,000 পাছ কৰা ল'ৰা ছোৱালীৰ ৰেজিষ্ট্ৰেশ্যন নোপোৱা ল'ৰা ছোৱালীৰ মানে ডিঙি চেপি এটা অযথা নটিচ এটা পাব্লিছ কৰিলে য'ত ক'লে শংকৰদেৱ ইউনিভাৰ্চিটিয়ে মানে ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়াৰ গাইডলাইন নামানি এক্সিট এটা পাতি দিলে শংকৰদেৱ ইউনিভাৰ্চিটিয়ে কোনো এক্সিট এক্সাম পাতাৰ মানে মালিক নহয় মালিক হৈছে ভাৰতীয় ফাৰ্মাচী কাউন্সিল PCI তেওঁলোকক এটা চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিছে তো চেণ্টাৰে কিয় মানে যিটো PCI ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়াৰ গাইডলাইন সলনি কৰিছে এয়া আমাৰ স্বাস্থ্য বিভাগক আমি বহুতবাৰ জনাইছোঁ স্বাস্থ্যমন্ত্ৰীৰ কোনো ৰিয়েকশ্যন পোৱা নাই আৰু স্বাস্থ্যমন্ত্ৰী নিমাতী কন্যা এয়া আমি সম্পূৰ্ণৰূপে কৈছোঁ সেইকাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হস্তক্ষেপ জনাইছোঁ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক হাত জোৰ কৰি হস্তক্ষেপ জনাইছোঁ আপুনি এই ল'ৰা ছোৱালীখিনিৰ অসমৰ 6,000 ল'ৰা ছোৱালীখিনিৰ জীৱন বচাওক আৰু 6,000 নিবনুৱা মুক্ত অসম কৰক